মিটছ মিলাঞ্জলৈ সম্ভাষণ জনালোঁ। অসমৰ এজন ব্যক্তিয়ে কিদৰে প্ৰকৃতি সুৰক্ষা আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বাবে কাম কৰি আছে, আজি আমি এই কথাবোৰ জানিম বহুলভাৱে। তেওঁলোকে এই কামসমূহ কিদৰে আগবঢ়াই নিছে বা বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকে কি কি প্ৰচেষ্টা হাতত লৈছে, এই সকলোখিনি জানিম আজি তেওঁৰ পৰা। ঠায়ে ঠায়ে সজাগতাৰ সৃষ্টি কৰাৰ লগতে ৰিভাৰ ডলফিনৰ ওপৰত তেওঁলোকে কি কাম কৰিছে, এই বিষয়েও জানিম আজি। এই ব্যক্তিজন হৈছে মোডাছ অপাৰেণ্ডি স্বেচ্ছাসেৱী সংগঠনৰ কো-ফাউণ্ডাৰ মানস প্ৰতিম বুঢ়াগোহাঁই। আজি তেখেতৰ সৈতে কথা পাতিম, আপোনালোকে চাই থাকক ভিডিঅ'টো। মানস প্ৰতিম, তোমাক মোৰ অনুষ্ঠানলৈ আদৰ সম্ভাষণ জনাইছো। ধন্যবাদ। হয়, ভাল লাগিছে আজি আমি এইদৰে কথা পাতিবলৈ ওলাইছো। আৰু প্ৰথমতে মই তোমাৰ বিষয়ে অকণমান জানিব বিচাৰিম। বিশদভাৱে মইতো বাৰু জানো, কিন্তু মোৰ ভিউৱাৰ্ছকো যদি তুমি অলপ জনাই দিয়া তোমাৰ কামবোৰৰ বিষয়ে, বৰ্তমান তুমি কি কৰি আছা, ক'ত আছা? হয়, মোৰ ফুল নেমটো হৈছে মানস প্ৰতিম বুঢ়াগোহাঁই। মই অৰিজিনেলি বিলং কৰোঁ ফ্ৰম তিনিচুকীয়া ডিষ্ট্ৰিক্ট, বাট আই হেভ ডান মাই স্কুলিং ধৰা ডন বস্কোতে পঢ়া, তাৰপিছত দিল্লী ইউনিভাৰ্চিটিত আছিলোঁ। দেন দিল্লী ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে ধৰা পঢ়াখিনি খতম হওঁতে মই চাকৰি কৰাত লাগিলোঁ তেতিয়াৰ পৰাই, এৰাউণ্ড 2003 মানৰ পৰা। ত' 2003 পৰা যেতিয়া কামবিলাক কৰি গৈ থাকিলোঁ, ধৰা বিভিন্ন টাইপৰ জেগাত কাম কৰিছোঁ, বিভিন্ন ফিল্ডত কাম কৰিছোঁ ৰিলেটেড টু, প্ৰথমতে মই কৰ্পৰেট ছেক্টৰতে আছিলোঁ। আমেৰিকান এক্সপ্ৰেছ, উইপ্ৰো, ৰেলিগেয়াৰ এইবিলাক অৰ্গেনাইজেশ্যনবিলাকত কাম কৰিছিলোঁ। বাট গ্ৰেজুৱেলি মই ধৰা মিডিয়া ফালে আহিলোঁ। দেন আই বিকেম এ জাৰ্নেলিষ্ট উইথ হিন্দুস্তান টাইমছ। Then eventually I joined Tea, but the most important turning point in my life came when I started working for the environment. So environmentor proti jetia moi dekha start korilu, prothomate asile ke dhora it was just a hobby, that going ahead and doing something, taking some photographs, or just in love with the nature. Moi dogs agor pai bhal pao aru nature ghuri pino bhal pao, কিন্তু সেই নেচাৰৰ প্ৰতি মোৰ সবতছে ইম্পৰ্টেঞ্চটো আহিলে তোমাৰ যেতিয়া মই গেঞ্জেটিক ৰিভাৰ ডলফিন, যোনটো শিহু বুলি কয়, আমাৰ অসমত পোৱা যায়। তো সেই ষ্টেট একুৱাটিক এনিমেল হয় আমাৰ অসমৰ। আৰু তেতিয়া সেইটোৰ সংৰক্ষণৰ বিষয়ে যেতিয়া কাম কৰিব লাগিলোঁ, তেতিয়াহে আচল মোৰ ইণ্টাৰেষ্টখিনি, মানে মোৰ টাৰ্ণিং পইণ্ট বুলি মই ক'ম মোৰ কেৰিয়াৰত। কাৰণ কি তেতিয়া মই ডিচাইড কৰিলোঁ কি আই হেভ টু ফ'কাছ অন ৰিভাৰ ডলফিনছ, আই হেভ টু ফ'কাছ অন গেঞ্জেটিক ৰিভাৰ ডলফিন স্পেচিয়েলি, because it being the endangered species also, eta iman khini nai jiman individual hobo lagisile. So based on that, tetiar pa dhora moi beleg bibhinno NGOs logot kaam korilu. Tar pisot etia mor nijor NGO etao ase, mor nijor bili nohoy, amar this is the collaboration of people working together called Modus Operandi. So I'm leading that NGO as a founder and a CEO, and along with that I'm engaged in other related documentary related work also. So etia loke to hekhini dhora. There are many things I have done in between, right? আৰু তোমাৰ এনজিঅ'টোৱে বৰ্তমান মানে কি কামৰ সৈতে জড়িত হৈ আছে, বা তোমালোকে কোনবোৰ কাম লৈছা হাতত কৰিম বুলি? Right. আমি প্ৰথমতেতো আমি first step was to make people aware about environment and why is it important to conserve environment. Environmentor প্ৰতি আমি কিয় কাম কৰিব লাগে, যেনেকে আমাৰ অসমখন সবতছে বেছি জনাজাত কিহৰ কাৰণে, আমাৰ নেচাৰটোৰ কাৰণে। ইয়াত আমাৰ ইয়াত যেনেকুৱা টাইপৰ স্পিচিছ পোৱা যায়, যেনেকুৱা টাইপৰ প্লান্টছ পোৱা যায়। চ' সেইটোৰ বিষয়ে আমি প্ৰথমতে এৱেৰনেছটো কৰিবলৈ আমাৰ প্ৰথম টাৰ্গেটটো হৈছে স্প্ৰেড এজ মাছ এজ এৱেৰনেছ এজ পচিবল এট দ্য ভেৰি ফাৰ্ষ্ট ষ্টেজ। তো সেই ষ্টেজৰ পৰা আমি এনেকুৱাখিনি ষ্টুডেণ্টছ আৰু ল'ৰা ছোৱালী বা মানুহখিনিও আমি লগ পাম যোনখিনি একচুৱেলি চিমিলাৰ মাইণ্ডছেটত ডিল কৰে। ধৰা তাহাঁতি কাম কৰিবলৈ মন আছে কনজাৰ্ভেশ্যনত, কিন্তু বা ধৰা ৰিলেটেড টু এনভাইৰনমেণ্ট, কিন্তু তাহাঁতি কৰিবলৈ নোৱাৰেগে বিকজ দে ডোণ্ট হেভ দ্য এক্সপাৰ্টিজ অৰ আইদাৰ দে আৰ নট আৱেৰ হাউ টু এপ্ৰ'চ animals, how to work for the environment. Kunkita steps ami sabo lagibo prothomate in order to be able to work for the environment. So that is the first step.
The second step, I will just take a minute from you in this. Yeah, The sure. second step would be more important, because then we will go into the application of where are we going to apply those surveys, right? প্ৰথমতে বস্তু এটাৰ বিষয়ে যদি যেতিয়ালৈকে আমি সাৰ্ভে নকৰো আমি গম নাপাওঁ কি আমি ক'ত নামি আছো. So once we know that, okay, this is the place we are getting into, these are the problems, second stage comes, what are the steps required for that particular place? যদি ধৰা কোনোবা এটা অভয়াৰণ্যত গৈছো, কোনোবা এটা নেশ্যনেল পাৰ্কত গৈছো, তাত আমি গৈ পিনে দেখিছো তাৰ ওচৰৰ ফ্ৰেঞ্চ ভিলেজ বিলাক যোনকেইটাৰ ওচৰত মানুহবিলাকৰ ওচৰত অল্টাৰনেট লাইভলিহুড নাথাকে. চ' আমি তাহাঁতৰ অল্টাৰনেট লাইভলিহুডটো দিবলৈ কাৰণে প্ৰথমতে তাহাঁতক বুজিব লাগিব কি তাহাঁতৰ মেইন লাইভলিহুড চ'ৰ্চ অফ ইনকামটো ক'ৰ পৰা আহিছে. ইজ ইট ৰিলেটেড টু ইলিগেল এক্টিভিটিজ অফ দ্য ৱাইল্ড লাইফ or the environment, or is it only completely polluting the environment? So heikini bostur pisothe amar next steps kita ahibo. So now we are spreading more of the awareness part, and we are awareing people more. We are spreading we are doing as much as webinars as possible, and spreading it also district wise. Jeneke amar Golpar eta branch office ase aru eta amar Guwahati ase. Now we are trying to spread it to other places also within Northeast, so that ami Ohomor pra start koru. Right. So this is our intention basically. হয় আৰু মানে তুমি ধৰা আগেও এনেকুৱা এনজিঅ'ত কাম কৰিছা, মই জানা তুমি আৰণ্যকত কাম কৰিছা, হয় তেতিয়াৰ পৰা এতিয়াৰ সময়খিনিলৈকে মানে তুমি এটা কি চেঞ্জ দেখিলা? তোমালোকৰ যিটো উদ্দেশ্য হয়তো আৰণ্যকৰো তেনেকুৱা কিছুমান উদ্দেশ্য লৈ তেওঁলোকে কাম কৰিছিলে বা তুমি কাম কৰিছিলা, হয় মানে মানুহৰ মাইণ্ডছেট বিলাক এই বস্তুবিলাকক লৈ, ৱাইল্ড লাইফ হওক বা এনেকুৱা ধৰণৰ মানে এনভাইৰনমেন্ট হওক, তুমি কি এটা চেঞ্জ দেখিলা বা তুমি চেঞ্জ দেখিছানে নাই? কেনেকুৱা ধৰণৰ প্ৰভাৱটো কেনেকুৱা? Yes, definitely. There are many things that Aranyak as an NGO has been doing. It is a 29-year-old organization. বহুত আগতে start হোৱা. তেতিয়াৰ পৰা ধৰা আগতে মানুহবিলাকৰ সাইন্টিফিক টেম্পাৰমেন্ট এটা নাছিলে. ধৰা যদি ৰিচাৰ্চ কৰিব যোৱা, কনজাৰভেশ্যন কৰিবলৈ যোৱা, সবৰে বস্তুটো এইটো আছিলে কি কেনেকৈ সংৰক্ষণ কৰিবা, কিনো কৰিবা. So সেই সাইন্টিফিক টেম্পাৰমেন্টটো বিল্ড আপ কৰা সেইটো Aranyak ইমান বছৰ ধৰি কৰি আহিছে আৰু তাহাঁতি চাগে কৰিও যাব. Because আমি দেখি আছো কি ইমানখিনি বহুত দিনৰ পৰা মই অৰণকৰ লগত প্ৰথমতে এজ এ মেম্বাৰ এছ'চিয়েট হলো, ভলেণ্টিয়াৰ কৰিলো কিছুমান কামত, তাৰপিছত আই গট ইনটু এজ এন এমপ্লয়ী, তাৰপিছত বেলেগ বেলেগ ৰিভাৰ ডলফিনৰ ওপৰত চাৰ্ভে কৰাৰ পৰা আদি কৰি এৱেৰনেছ স্প্ৰেড কৰাৰ পৰা মানে সৰু ল'ৰা ছোৱালীবিলাকক স্কুল কিডছৰ পৰা NCSC যেনেকৈ নেশ্যনেল চিলড্ৰেন ছায়েন্স কংগ্ৰেছ এটা হয়, এভৰি ইয়েৰ হয় সেইটো. চ' সেইবিলাকত প্ৰগ্ৰেমছবিলাকত গৈ পিনে যিমান পাৰোঁ এৱেৰনেছ, মই কাম কৰিছিলোঁ বেচিকলি অন এৱেৰনেছ, মই ৰিচাৰ্চত কাম নকৰিছিলোঁ. More কাম আছিলে majorly to engage with the youth, to engage with the communities, to spread more awareness, and also write certain articles or be part of documentaries, or have certain write-ups, take people, students to various wildlife national parks, make them aware tahatok etu bostu jonwa ke eta national parkot gole tumar ki restrictions tumi follow koribo lagibo. Jeneke amar eta bostu moi change eta palu agor pra ধৰা আৰণকৰ কাম কৰি থকাৰ সময়তে মই বহুতখিনি বস্তু শিকিব পাৰিলো, যোনকেইটা বহুত ডাঙৰ ডাঙৰ এনভাইৰনমেণ্টেলিষ্ট কনজাৰভেশ্যনিষ্ট কাম কৰি আছে তাত. তাহাঁতৰখিনি এইটো বস্তু চবতছে ভাল পালো কি তাহাঁতি এটা এপ্ৰ'চটো যোনটো আছে, সেই এপ্ৰ'চটো তোমাৰ অকলে মানে লিখিত ভাৱত নহয়, তাহাঁতি এপ্লিকেশ্যনত গৈ পিনে বহুতকেইটা কাম কৰিছে. যেনেকে তোমাৰ ধৰা মানস নেশ্যনেল পাৰ্কত তাহাঁতৰ কিছুমান প্ৰগ্ৰেমছ আছে য'ত ফ্ৰেঞ্চ ভিলেজবিলাকক কমিউনিটিটো লৈ পিনে তাহাঁতি কাম কৰে. When it came to the tiger conservation, এটা টাইগাৰ যদি তুমি চোৱা, মই এজন এনভাইৰনমেণ্টেলিষ্ট নহয়, কিন্তু আমি যিমানখিনি কাম গ্ৰাউণ্ডৰ পৰা দেখিছোঁ, ধৰা এটা টাইগাৰ যেতিয়া তুমি ছেভ কৰিবলৈ যোৱা, টাইগাৰ স্পিচিছটো যেতিয়া তুমি ছেভ কৰিব যোৱা, তুমি চাব লাগিব তাহাঁতি কোনটো হেবিটাটত থাকে মেইনলি. অকলে জংঘলত ভাবিলে বুলি নহ'ব, জংঘলত গৈ ছেভ কৰিলে নহ'ব, পোচাৰ্ছৰ পৰা বচালে নহ'ব. There are other ways also. যেনেকৈ তোমাৰ কমিউনিটিটো, তাহাঁতি টাইগাৰ্ছ কেতিয়া থাকে এটা ফ্ৰেঞ্চ ভিলেজ এৰিয়াত থাকে, ৰাইট? তো সেই ফ্ৰেঞ্চ ভিলেজ এৰিয়াবিলাকৰ ওচৰত যোনকেইটা মানুহ থাকে, ফ্ৰেঞ্চ ভিলেজৰ মানুহখিনি, তাহাঁতি ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি টাইগাৰটোৰ লগত জড়িত হৈ থাকে. ধৰা তাহাঁতি কিবা কাৰণৰ কাৰণে ধৰা তোমাৰ হেৰিলৈ যাব পাৰে, তাহাঁতি জংঘলৰ প্ৰডাক্টছ আনিবলৈ যাব পাৰে, বা তাহাঁতি এনি কাইণ্ড অফ হাৰ্ব প্লেণ্ট আনিব যাব পাৰে, বা কিছুমান ব্ৰাঞ্চেছো আনিব যাব পাৰে. চ' সেইটো সময়ত মানে অৰণ্যকৰ এইটো বস্তু আমি ভাল পালো, বা বেলেগ বেলেগ অৰ্গেনাইজেশ্যন, অকলে অৰণ্যক বুলি নহয়, there are many other organizations also working simultaneously for this. So তাহাঁতি সেই কমিউনিটি এছপেক্টটো কম্বাইন কৰিলে. যেতিয়ালৈকে হিউমেন ইণ্টেলিজেঞ্চ, এতিয়া মানুহে যে কয় তোমাৰ হাতীৰ লগত সংঘাত হৈছে, মেন এনিমেল কনফ্লিক্ট হৈছে বহুত, তো এই মেন এনিমেল কনফ্লিক্টটো হোৱাটো স্বাভাৱিক, কাৰণ কি আমি হিউমেন বিংছে আমি অলৰেডি তাহাঁতৰ জেগাটোত আমি অকুপাই কৰি বহি আছো,
তাহাঁতৰ বহুতখিনি হেবিটেটছত আমি প্লান্টেশন কৰি বহি আছো, নহলে ইণ্ডাষ্ট্ৰি খুলি বহি আছো, নহলে ইভেন দ্য চেণ্ড মাইনিং পাৰ্ট অলছো। আই মিন তুমি যদি চোৱা নৈ অঞ্চলবিলাকতো তুমি চাবা চেণ্ড মাইনিং ৰেম্পেণ্টলি গৈ আছে। তো সেইটো তুমি এক্টিভিজম দৰকাৰ হয়, আৰু কমিউনিটি এংগেজমেণ্টটো চবতছে মই ভাবো চবতছে ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। চ' সেইকাৰণে আই নট বিং ফ্ৰম দ্য কনজাৰ্ভেশ্যন বেকগ্ৰাউণ্ড, বাট আই ৱাজ এ পিপলছ পাৰ্চন। মই আগতে ধৰা টি গাৰ্ডেনৰ কাম কৰা, মানুহৰ লগত কমিউনিটিৰ লগত এংগেজ বেছিকে হওঁ, ট্ৰেইনিঙৰ লগত ইনভলভ আছিলো। So then I got an opportunity to engage with those people, and people have to understand why is it important to engage the community. Community ta engage nokoralake tumi eta nara, কাৰণ কি সেই স্পিচিছটো আজিকালি এনেকুৱা হৈছে, আমি তাহাঁতৰ আশে পাশে আগতে আছিলো, এতিয়া তাহাঁতিহে আমাৰ আশে পাশে থকা হ'ল, তাহাঁতৰ নিজৰ হেবিটেটটো নাইকিয়া হৈ গৈছে। তো তেনেকে সিমিলাৰলি তোমাৰ ৰিভাৰ ডলফিনটো তুমি কনজাৰ্ভেশ্যন কৰাটো বহুত দিগদাৰ হয়, কাৰণ কি তোমাৰ এণ্টায়াৰ তোমাৰ যদি ষ্ট্ৰেচটো চোৱা, এণ্টায়াৰ ব্ৰহ্মপুত্ৰ ষ্ট্ৰেচ শদিয়াৰ পৰা লৈ পিনে ধুবুৰীলৈকে, তাৰ মাজত বহুতখিনি ট্ৰিবিউটৰিজো আহি পৰে। তো সেই ট্ৰিবিউটৰিজ বিলাকত ৰিভাৰ ডলফিনটোৰ একো তাহাঁতৰ নিৰ্দিষ্ট জেগা নাথাকে। তাহাঁতি য'ত মাছ পাব তাহাঁতি সেইটোতে খেদি যাব। আৰু ৰিভাৰ ডলফিন, গেঞ্জেটিক ৰিভাৰ ডলফিন বিলাক শিশু যোনটো, একচুৱেলি দে হেভ গ্ৰন ব্লাইণ্ড নাও। তো আমি সেইটোৰ ওপৰত কাম কৰা আমাৰ প্ৰিভিলেজ আছিলে কি আমি এনেকুৱা এটা অপৰচুনিটি পালো সেইটো স্পিচিছৰ কাৰণে কাম কৰিবৰ কাৰণে। So now after coming out of all these organization with the experiences, so I took it a thing that to find the right people who will be willing to work on environment and conservation as a whole. তো গোটেই বস্তুটো আমি বুজি পাই পিনে নতুন নতুন টেকনলজিছ আমি ইনকালকেট কৰিব পাৰোঁ। যেনেকৈ এতিয়া আমি পেণ্ডেমিকৰ সময়ত আমি ৱৰ্ক ফ্ৰম হোম কালচাৰটো আমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হৈ গ'ল, আমি ইম্পৰ্টেঞ্চটো এতিয়া গম পাইছোঁ। whereas the social medium of communication, যেনেকৈ আমি যি টাইপত এতিয়া যেনেকৈ এৱেৰনেছ কৰিব গ'লো কোনোবা এটা জেগাত, অকলে সেই জেগাটোতে এৱেৰনেছ কৰিলে নহ'ব, we have to keep on doing this awareness programs online also, so that people can know all these things by sitting at home and also doing something in their own locality basically. So সেইখিনিয়ে ধৰা মই এটা সৰু থুলমূল তোমাক আইডিয়া এটা দিলো, ধৰা এইটো কনজাৰ্ভেশ্যনটো কেনেকৈ কৰিবলৈ, সংৰক্ষণটো কৰাৰ কাৰণে what are the steps, I mean what are the things that we have to look into. আৰু তোমালোকে ৰিভাৰ ডলফিনৰ ওপৰত তুমি যেতিয়া কাম কৰিছিলা, মানে কেনেকুৱা ধৰণে কৰিছিলা অকনমান বহলাই কবা নেকি? হয়, definitely. So river dolphinৰ কথাটো এনেকুৱা হৈছে, ফাৰ্ষ্ট অফ অলটো তাহাঁতৰ বহুত কিছুমান জেগা আছে, যেনেকৈ আমি জেগা কিছুমান ওলাই লৈছিলো কি ধৰা ৰিভাৰ ডলফিন চবতছে বেছি তাহাঁতৰ পপুলেশ্যনটো কোনফালে পোৱা যায়, আৰু সেইটো তোমাৰ কাৰণে তুমি দীঘল চাৰ্ভে কৰিবলগীয়া হয়, 1.5 মাহ 2 মহীয়া চাৰ্ভে কৰিব লাগে জাহাজত গৈ পিনে। তো সেই জাহাজত যেতিয়া তুমি গৈ থাকা, এণ্টায়াৰ কমিউনিটিজ বিলাক যিমান মাছমৰীয়া কমিউনিটি বিলাক আছে, স্পেচিয়েলি দ্য ফিচাৰমেন কমিউনিটি, কাৰণ কি তাহাঁতৰ ফাৰ্ষ্ট কণ্টেক্ট আহিছিলে ৰিভাৰ ডলফিনছ কেইটাৰ অকলে ফিচাৰমেনৰ লগত, কাৰণ কি তাহাঁতি ৰিভাৰ ডলফিন বিলাকে অকলে ফিছ খাবলৈ কাৰণে তাহাঁতি এটা খেদি ফুৰে, ৰাইট? ফিছটো খেদি ফুৰোতে তাহাঁতৰ এটা ইটছ কল্ড এ ইক' লোকেশ্যন। তাহাঁতি ব্লাইণ্ড হয়, বাট তাহাঁতি কেনেকে এটা তাহাঁতৰ আগত কিবা এটা মাছ আছে নাই তাহাঁতি কেনেকে তাহাঁতি এটা চাউণ্ড এটা এৰে, যেনেকে বাদলিয়ে যেনেকে তোমাৰ চাউণ্ড এটা এৰে, সেই চাউণ্ডটো যেতিয়া লাগি পিনে ঘূৰি আহে তেতিয়া গম পাই যায় সি কে অ'কে ইমান দূৰত আমাৰ ওচৰত মাছ এটা আছে বা কিবা এটা স্পিচিছ এটা কিবা এটা বস্তু মুভিং অবজেক্ট এটা আছে। তো সেইবিলাক কৰি যাওঁতে ফিচাৰমেন কমিউনিটি বিলাক কি কৰে, তাহাঁতৰ যেতিয়া ফিচিং নেটছ বিলাক দিয়ে, কিছুমান জেগাত আমি নটিচ কৰিছিলো কি তাহাঁতি ইলিগেল ফিচিং নেটছ কিছুমান ইউজ কৰে, যোনকেইটা তোমাৰ প্ৰহিবিটেড হয় বাই দ্য গভৰ্ণমেণ্ট। In certain particular point of time you cannot use those kind of fishing nets. So আমি ৰেকগনাইজ কৰিলো প্ৰথমতে জেগাবিলাক কি কোন কেইটা জেগাত আমি ৰিভাৰ ডলফিন চবতছে পপুলেশ্যন পোৱা যায়। চাৰ্ভেটো কৰি গ'লো, চাৰ্ভে কৰি যোৱাৰ পিছত 1.5 মাহ মান আমি চাৰ্ভে কৰাৰ পিছত গম পালো কি এইকেইটা জেগাত চবতছে বেছিকে আমি মাছ পালো, সেইকেইটা আমি GPS লোকেশ্যনটো দি পিনে আমি মাৰ্ক কৰিলো। তাৰপিছত আমি ট্ৰাই কৰিলো কি এইটো হেড কৰিছিলে প্ৰগ্ৰামটো ডক্টৰ আব্দুল ৱাকিদে। Dr. Abdul Waqid is the head of genetic dolphin conservation and in Aranyak, and also he is the research scientist at WI, Wildlife Institute of India. So এইটোৰ বিষয়ে এখেতে আৰু এখেতৰ টিমো আছে যোনে এইকেইটাৰ ওপৰত কাম কৰিছে, মই এখেতৰ টিমৰ আণ্ডাৰতে আছিলো। But my section was to do the surveys and engage more with the communities and spread the awareness. The research part was handled by someone else. Now এইবিলাক সাৰ্ভে কৰিব যাওঁতে আমি দেখা পালো কি এইকেইটা জেগাত আমাৰ কিছুমান মানুহ এলট কৰিব লাগিব যোনবিলাকে এইটো মনিটৰ কৰে, কাৰণ কি অকলে আমি জেগাকেইটাৰ গম পাই গ'লেতো নহ'ব, ৰাইট? চ' উই হেভ টু কিপ সামওয়ান দেয়াৰ হু কেন একচুৱেলি মনিটৰ দিছ কাইণ্ড অফ এক্টিভিটিজ। যদি কিবা জালত যদি ৰিভাৰ ডলফিন এটা ফচিছে, তো সেই ৰিভাৰ ডলফিনটো কেনেকে এৰিব লাগে আৰু কি কৰিব লাগে ষ্টেপছ, কাৰণ কি আমি এটা বস্তু নটিচ কৰিলো কি তাত সাধাৰণতে ৰিভাৰ ডলফিন বিলাকো মাৰা হয় তাহাঁতৰ টেইলটোৰ কাৰণে।
তাহাঁতৰ এটা ফেটছ এটা থাকে যোনটো সেই ফেট যেতিয়া মৰি যোৱাৰ পিছত তাহাঁতি ফেটছটো ওলাই পিনে ফিচাৰমেন বিলাকে সেইটো তাহাঁতৰ ফিচিং নেটৰ ওপৰত দলিয়াই দিয়ে ছটিয়াই দিওঁতে সেইটো বস্তুটোৱে তাহাঁতৰ ফেটছ খিনিয়ে বহুত মাছ এট্ৰেক্ট কৰে আৰু তাহাঁতক মানে তাহাঁতৰতো লাইভলিহুডটো সেইটো অপশ্যন ৰাইট ফিচিং দিনৰ পৰা গধূলিলৈকে তাহাঁতি ফিচিঙে কৰে ৰাতিও তাহাঁতি ফিচিং কৰে তো সেই ফিচাৰমেন কমিউনিটিখিনিক আমি আৰু চেষ্টা কৰিলোকে তাহাঁতক অল্টাৰনেট লাইভলিহুড কিবা দিব পাৰো নেকি তো ধৰা বহুত কেইটা ষ্টেপছ আছে ইয়াত ধৰা প্ৰথম ষ্টেপটো আহিলে ৰেকগনাইজ কৰা সেকেন্ড ষ্টেপটো আহিলে তোমাৰ মানুহ এলাৰ্ট কৰা তাক কি জেগাত কি প্ৰব্লেম হ'ব পাৰে সেইকেইটা মানুহ এলাৰ্ট কৰিলো তাৰপিছত কনষ্টেণ্টলি মনিটৰ কৰা হ'ল তাৰপিছত ষ্টেজটোত যায় য'ত তোমাৰ আমি মানুহখিনিক গৈ পিনে এৱেৰনেছ কৰাত লাগিলো আকৌ মানে তোমাৰ কিয় মাৰিব নালাগে বাই ড্ৰামাটিক্স অৰ বাই গিভিং দেম ব্ৰচাৰ্ছ অৰ বাই টেলিং দেম why is it important to save the river dolphin তোমালোকৰ বন্ধুৱে হয় কাৰণ কি river dolphin য'ত থাকিব তাত মাছ থাকিব তো river dolphinৰ সেইটো এটা ইউনিক ক্যাৰেক্টাৰিষ্টিক হয় য'তে তুমি river dolphin দেখিবা তাত মাছ পাবাই তো হেতুৰ কাৰণে ধৰা এইকেইটা ষ্টেপ গৈ আছে হেতুৰ কাৰণে আমি মিছন ক্লিন ব্ৰহ্মপুত্ৰ নামৰ প্ৰগ্ৰাম এটা অৰণ্যকৰ ফালৰ পৰা লঞ্চ কৰিছিল হেতু সময় সো হেতুটো আমি মেজৰলি মোৰ লগতে আৰু বেলেগ মানুহ আছিলে আমি কিটা লিড কৰি আছিলো সেই কেম্পেইনটো সো হেতুটো আমি river dolphinটো সাফা কৰি থোৱাৰ কাৰণেও দৰকাৰ কাৰণ কি তুমি যদি ব্ৰহ্মপুত্ৰখন যদি সাফা নথোৱা তো river dolphin থাকিব ক'ত ৰাইট পলিউশনৰ প্লাষ্টিক পলিউশনৰ হৈ মৰিব নহলে various kind of oil spilling হৈ পিনে মৰিব নহলে various kind of pollution হয় so water pollution there are many aspects of water pollution and these are all man made so ধৰা এইখিনি বস্তু লৈ পিনে যদি আমি ডিসকাশন কৰিবলৈ যাওঁ কাবাৰ লগত ধৰা কিছুমান মানুহে তোমাৰ আগ্ৰহটো দেখায় আৰু কিছুমান মানুহে আমাক এইটো কোৱেশ্চন সুধিছিলে যে এইবিলাক বচাইনো কি হ'ব Are you getting my point? মানে যেতিয়া আমি জানো ষ্টেট একুৱাটিক এনিমেল হয় আমাৰ এখন অসমৰ আমাৰ গৌৰৱ এটা হয় আৰু এটা এন্ডেঞ্জাৰ্ড স্পিচিজ হয় স্কেডুল 4ত IUCN ৰেড লিষ্টত আছে সো এতিয়া যদি আমি সেভ নকৰো তো পিছত আমি অকলে মানে টেক্সট বুকছত বা সোশ্যাল মিডিয়াত বা কম্পিউটাৰত আমি চাবলৈ নিবিচাৰো যে এইটো সময়ত এনেকুৱা টাইপৰ এটা স্পিচিজ আছিলে যোনটো এটা লুপ্ত হৈ গ'ল এতিয়া নাই তো হেতু কগাৰ্ড নাপাবলৈ কাৰণে আমি বিচাৰি আছো যে মানুহবিলাকে আৰু এৱেৰ হওক আৰু ৰিভাৰ ডলফিনৰ বাৰু ভাবক কিয় ৰিভাৰ ডলফিনটো থাকাটো দৰকাৰ তাহাঁতি তোমাৰ ৰিভাৰ ইকোসিস্টেমটো ধৰি ৰাখে এটা ৰিভাৰ ইকোসিস্টেমত যেনেকে সব বস্তুৰে ইম্পৰ্টেন্স এটা আছে তো সেই বস্তুখিনিকে আমি এৱেৰনেছটো বেছিকে স্প্ৰেড কৰিব বিচাৰিছো এটলিষ্ট ফৰ 2.5 years আমি অকলে awareness spread কৰিম only after that once we have done our surveys once we have found sufficient data আমি তেতিয়াহে গৈ পিনে আমাৰ আসল ফিল্ড ৱৰ্কৰ কামখিনি আমি তেতিয়া ষ্টাৰ্ট কৰিম কাৰণ কি এইবিলাক গ্ৰেজুৱেল প্ৰসেছত যাব ধৰা প্ৰথমতে সাৰ্ভেটো কৰিব লাগিব প্ৰথমতে আন্ডাৰস্ট্যান্ড কৰিব লাগিব what is the ground reality now only then we can go ahead and go to the field get the funding get people to collaborate only then it could happen so হেকানে আমি এইটো প্ৰচেষ্টা আমি এখানে ধৰা পেন্ডেমিকৰ অকমান আগে চলাইছিলো no I think people should be aware and social media and electronic media these are the mediums that the maximum spread could be made কাৰণ কি এটা জায়গাত গৈ পিনে তুমি কিছুমান পইচা খৰচা হ'ব তোমাৰ ফান্ডিং বিলাক ৱেষ্টও হ'ব পাৰে সো তেনেকে আমি বহুত দেখিছো বহুত কিটা অৰ্গানাইজেচনক আমি দেখিছো আগতে ধৰা ফান্ডিং বিলাক ইউটিলাইজেশন নহয় কমপ্লিটলি যিমান এফেক্টিভনেস থাকিব লাগে যেটা মোৰ লগত জড়িত হৈ আছিল তেতিয়া হেতু সময় ডক্টৰ সানি দেউৰী she is a PhD research scholar in Gangetic River dolphins and wildlife science ওপৰত কৰা তাই আৰু মই ডিসকাশন কৰোতে আমি এটাই বস্তু পাইছিলো যে আমি যেতিয়া সাকসেসফুলি আমি ৰিভাৰ ডলফিনটো কেতিয়া বুলি কম যদি বলে আজি বলে 700টা ইন্ডিভিজুয়াল আছে বলে 2 বছৰ পিছত অকলে বলে 100টা বাহিলে 50টা বাহিলে that is not a success story success story should be যদি আমাৰ 500 700 আছিল তাৰ ডাবল হৈ যাব লাগে বা ধৰা at least 70% বা 80% ইনক্ৰিজ হ'ব লাগে তেতিয়াহে আমি মানে সাকসেস ৰেশিও বুলি ক'ব পাৰো otherwise that is still a failure এতিয়াও আমি সাকসিড কৰিব পৰা নাই কাৰণ কি এটো people participation লাগিব মানুহৰ awareness লাগিব আৰু হেবিলাক তুমি লাৰ্জ স্কেলত কৰিব লাগিব mass awareness only then and people should also know about the laws কে তুমি যদি এটো স্পিচিজ মাৰিবলৈ যোৱা you are punishable under various laws environmental laws and you could be punished and given in imprisonment up to 10 years to 4 years depending on the crime that you have committed so এইবিলাক বস্তু ধৰা প্ৰথমতে মানুহে জানাটো দৰকাৰ আৰু তেতিয়ালৈকে আমি গ্ৰাউণ্ড ৰিয়েলিটি খিনিও গম পাই যাম এতিয়া মানুহৰ মাথাত একচুয়ালি চলি কি আছে what do you know and why do you feel that this species should not be saved or should be saved what are their take on it kanki without people's participation I don't think any project could succeed আৰু তুমি যেটো কলা মানে মিডিয়াৰ কথাটো হয় ধৰা এতিয়ালৈকে এইখিনিয়ে কম ধৰা
আৰু তুমি যেটো কলা মিডিয়াৰ কথাটো মানে তুমি কি ভাবা যে মিডিয়াই এই এৱেৰনেছটো কিমান ক্ৰিয়েট কৰিব পাৰিছে মানুহৰ মাজত বা তেওঁলোকে কিবা ভূমিকা লৈছে নে এটো ক্ৰিয়েট কৰাৰ ক্ষেত্ৰত Yes, মই হেতু কথাটো কম তোমাক since even I'm an ex-journalist, even you're an ex-journalist, আমি দেখিছো চোৱা এতিয়া মানে environmental news বিলাক ফোকাছত কেতিয়া আহে যেতিয়া কিবা catastrophe হ'ব নহলে কেতিয়াবা কিবা disaster হ'ল বা কবাত কিবা স্পিচিছ এটা মৰিলে বা ধৰা কোনবা এটা জেগাত কিবা তাত কিবা ঘমৰঘণ্ট হৈছে কিবা বেয়া বস্তু কিবা ওলাইছে when there is a negative reporting মই কওঁকে মই এটো মোৰ point of view মই কওঁকে why not keep on creating awareness for environment and animals on a regular basis. So মই ভাবো কি এতিয়ালৈকে মিডিয়া ইমানখিনি ফোকাছত আনিব পৰা নাই ৰিসেন্টলি বহুতখিনি ইমপ্ৰুভমেন্ট আমি দেখিছো কাৰণ কি তেতিয়া মিডিয়া ফোকাছ লৈছে যেনেকৈ দিহিং পাটকাই হৈ গ'ল বা তোমাৰ বাগজানৰ ইনসিডেন্টটো হৈ গ'ল but there are numerous cases like this going on. So যোনটোৱে অকমান ন্যাশনাল ইম্পৰ্টেন্স এটা পাইছে অকলে flood is an every year phenomenon in Assam আৰু হেতুৰ পৰা অকলে মানুহে নহয় জীৱ-জন্তু গছ-গছনি সবে এফেক্ট হয় but আমি অকলে ফ্লাডৰ সিজনতহে আমি অকলে ফ্লাডৰ কথাটো কিয় মনত পৰে আমাৰ আৰু my question is why to report on something when that thing has happened তুমি হেতুৰ আগতে যদি awareness বিলাক যদি regularly on let's say intervals তুমি যদি দি থাকা let's say in a week তুমি তিনিটা environmental news যদি দিয়া the environmental news যদি কৈ থাকিলে কিয় মানুহবিলাকৰ টাচত সিংকত থাকিব মানুহে তে মানুহবিলাকৰ লস বিলাকৰ বাৰে এৱেৰ কৰিব লাগিব কে সক এটো যদি আপুনি কৰে এটো কাৰণে কিন্তু পানিশেবল হয় এটো কাৰণে কিন্তু আপোনালোকৰ ইমানখিনি দিন আপুনি জেলত থাকিব পাৰে গছ এটা যদি আপুনি পাৰমিশন নলুৱাকে যে কাটে কিন্তু আপোনাৰ কিন্তু জেল হ'ব পাৰে বা ধৰা এনেকুৱা স্পিচিছ যদি আপুনি মাৰিছে বা এনিমেল ৰাইটছৰ ওপৰত যদি তুমি যোৱা এনিমেল ৰাইটছৰ ওপৰত পেটাক মই পেটা দিছ ইন্টাৰনেশ্যনেল অৰ্গানাইজেশ্যন তো পেটাই কিমান কাম কৰিছে এতিয়ালৈকে তুমি যদি নটিচ কৰা ইমান কাম হোৱা নাই PETA has not succeeded and I say it openly because etu iman jiman khini tahati koribo lagisile jiman funding ot tahati kam kore so those funds are not even being utilized properly. How many times have you seen any stray dogs being taken care of? Ami majote moi step cholaisilu with a few of my friends jot ami kukur bilakok thanda hormoyt tahator thakibole jega nakia hoy jay thanda tahati obostha beya hoy jay তো সেই সময়টো বাকি তো ঠিক আছে বাৰু মানুহবিলাকৰ এইটো কথা কৈছো ঠিক আছে আপুনি গৈ পিনে কনজাৰভেশন কৰি পিনে গুটেই আপোনাৰ জংগলৰ ভিতৰত গৈ পিনে কৰিব নালাগে ওচৰত আপোনালোকৰ যোনকেইটা এনিমেলছ আছে ষ্ট্ৰে ডগছ আছে বা ক্যাটছ থাকিব বা বেলেগ বেলেগ এনিমেলছ থাকিব তো ইহঁতকে যদি আমি প্ৰথমতে কেয়াৰ লবলৈ পাৰো আই থিংক দ্য ফাৰ্ষ্ট ষ্টেপ শুড বি দ্যাট ষ্টাৰ্ট ফ্ৰম এ কেনাইন ট্ৰাষ্ট মি ইউ উইল নো দ্য ৰেষ্ট অফ দ্য ৱে যেতিয়া এটা কুকুৰক বচাব পাৰিবা নহয় সেইটো সময়ত তুমি ৰিয়েলাইজ কৰি ল'বা কি একচুৱেলি how good you will feel when you save a dog. A dog can only give you happiness. So hey bostukin dhora moi bhabu ke etia amar media okoman agotke moi bhabu okoman unnot hoise because agote political news thake amar dhora kobat kiba accident hol ba kiba hol which is okay I mean that reporting is fine but environmental news homane dhora homane no holo at least 40% thate penetration koribo lage on environmental news so etialake iman khini ami dekha nai social media dekho ami but overall in the mainstream media we still don't get to see it. So that is one of the things we are lacking and more awareness on the from the judicial system also deneke tumar national green tribunal e kori thake kintu okole NGT e kyo koribo lagibo there are other agencies other ways also of spreading the conservation awareness why is it important etia jodi gos gosen nobosai to pisot na thakibo ke আৰু হয় আৰু এটা কথা সুধিম যে ধৰা এনভায়ৰনমেন্ট বুলি ক'লে যে আমাৰ বহুত মানুহৰ এটা ধাৰণা আছে যে ধৰা অকল গছ ৰোৱা বা অকল মানে গছ ৰুলে আৰু হেতু এনভায়ৰনমেন্ট এনেকুৱা এটা ধাৰণা আছে এতিয়া তুমি কি ক'ব খুজিবা যে এনভায়ৰনমেন্ট এটা বুলি যদি আমি কওঁ মানে কোনবিলাক কথা মানে কোনবোৰ দিশ তাত আছে মানে এই বিষয়ে অকনমান যদি কোৱা definitely so jodi okole tumi environment bili koa environment tar gute eta ecosystem eta thake gos tu eta dangor ecosystem eta support kori thake protekto gose komse kom 4 5 ta one various species of support kori thake tahanti dhora horu mane tumar sorai sirikoti pa adi kore microorganisms pa start kori there are many things that there first thing a tree is important of course but not only planting a tree along with that
তুমি কেমিকেল ইউজ যাতে নকৰা সাধাৰণতে কি কৰে মানুহে যদি দেখিছে কিবা তোমাৰ কিবা পেষ্ট আহিছে কিবা আহিছে সেই পেষ্টটো অহাৰ সময়ত মানুহবিলাকে কিবা মানে ধৰা কেমিকেল স্প্ৰে কৰি কিবা কৰি পিনে তাহাঁতৰ সেই গছ গছনিৰ পৰা আঁতৰাই দিয়ে বা ঘৰখনৰ বাহিৰত যদি কিবা খেতি পথাৰ আছে তো ধৰা কোনোবা আমাৰ সাপোজেটলি মোৰ 5 বিঘা মাটি এটা আছে বা 3 বিঘা মাটি এটা আছে ঘৰটো মোৰ আছে মোৰ ঘৰটোৰ পাছফালে তোমাৰ বাৰীত মানে তোমাৰ এগাল মান গছ পুলি ফল মূল কিবা কিবি এগালৰ আমি খেতি চেতি কৰি থৈ দিছো সো তাত যেতিয়া তোমাৰ পেষ্ট বিলাক আহিব সেই পেষ্ট বিলাকক তোমালোকে যদি কমপ্লিটলি এটা কেমিকেল স্প্ৰে কৰি পিনে যদি মাৰি দিয়া তো সেইটো হেবিটেট তুমি একচুৱেলি ডিষ্ট্ৰয় কৰি আছা আৰু তাত কেমিকেল স্প্ৰে কৰাটো এনেও ভাল নহয় কাৰণ কি সেইটো চব্জি আল্টিমেটলি বা সেই ফ্ৰুটছ বিলাক তোমালোকে খাবা বা তোমালোকৰ ঘৰৰ ওচৰৰ মানুহবিলাকে খাব তো সেইটোৰ এফেক্টছ বিলাক তোমালোকে চাব লাগিব আৰু যিমান গছ গছনি হয় যিমান এইবিলাক চৰাই চিৰিকটি বিলাক আহিব তো সিমানে তোমাৰ এনভাইৰনমেন্টটো তোমাৰ সাস্টেইনেবিলিটিটো বাঢ়িব ন এনভাইৰনমেন্টেল আৰু তোমাৰ সয়েলৰ সয়েল মানে মই মাটি কথাটো এইটো কাৰণে কৈছো সয়েল হেজ টু বি অলসো ভেৰি ৰিচ এইখিনি বস্তু মই শিকিছিলো তোমাৰ টি গাৰ্ডেনত থাকোতে মই যেতিয়া টি গাৰ্ডেনত ৱেলফেয়াৰ অফিচাৰ হিচাপে আছিলো এটা ডাঙৰ অৰ্গেনাইজেশ্যনৰ কাৰণে উইলিয়ামছন মেগৰ বুলি কয় এতিয়া মেকলয়ড ৰাছেল নামটো হৈছে সো তাত তোমাৰ প্লান্টেশন কৰাৰ আগতে হেৰো ফাৰ্মিং কৰা যায় মানে তোমাৰ ধৰা there are different kind of plantations also they do just to increase the nitrogen infiltration in the soil এটো তোমাৰ কয় গুৱাটামালা বুলি এটা গছ পায় সেই গুৱাটামালা প্লান্টেশনটো কৰিব লাগে তো ধৰা এইখিনি বস্তু মই তোমাক কিয় কলো গুৱাটামালা প্লান্টেশনটোৰ বিষয়ে everything has a chain system associated with it তুমি আজি গছটো কাটিলা হয় তুমি আজি গছটো লগালা তাৰ পিছত তুমি কেইদিনমান পিছত কেয়াৰ নললা নাইকিয়া হৈ গল গছটো তাৰ লগত যোনকিটা স্পিচিছ তাৰ লগত সাস্টেইন কৰিব পাৰিলেহেঁতেন সেইকেইটাও লাহে লাহে নাইকিয়া হৈ যাব সেইটো জেগাৰ পৰা আই গেটিং মাই পইণ্ট সো এভৰিথিং ইজ কানেক্টেড তুমি যদি গছ এটা ৰোৱা গছ এটাৰ লগতে বহুত কেইটা বস্তু আহি পৰে তাত তো সেই বস্তুখিনি তুমি বুজি পাব লাগিব যে অকলে গছটো ৰোৱাই নহয় গছটো ৰোৱাৰ পিছত গছটোক তুমি কেনেকে কি সাৰ দিছা যেনেকে মই কেমিকেল ইউজটো মানা কৰিলো তো কেমিকেল ইউজটো নকৰি পিনে তোমাৰ there are various kinds of organic manure you can create at home যেনেকে দেখা বহুত মানুহে গৰুবিলাক এৰি এৰি দিয়ে ধৰা কবাত গৈছে ঘাউনিত খাই আছে কিবা কৰিছে তাহাঁতৰ পৰা তুমি যদি গোবৰখিনি যদি লৈ পিনে আনা কেঁচু সাৰ যদি বনোৱা তাৰ লগতে চব্জি তোমাৰ পেলনীয়া চব্জিবিলাক যোনবিলাক চব্জি তোমাৰ কাটি পিনে যোনবিলাক দৰকাৰ নহল সেইকেইটা পেলাই দিয়ে ৰাইট কিন্তু সেইকেইটা তোমালোকে এটা নিজৰ বাৰীতে বা নিজৰ জেগাতে এটা why can't you create a kind of a nursery kind of a place য'ত তোমালোকে নিজে অৰ্গেনিক ম্যানুৰটো নিজে নিজে বনোৱা কেমিকেল ইউজটো কম কৰা তো সেই কেমিকেল ইউজৰো কথা আছে বহুতখিনি কাৰণ কি বহুত মানুহে কয় তোমাৰ ইয়াত কেমিকেল মাৰি দে তোমাৰ কিবা উইড বেছিকে হৈছে তো যেনেকে তোমাৰ এইবিলাক বিলাক বস্তু আহি থাকে মানুহে মানে কেমিকেল ইউজটো আমি কমাব লাগে যিমানখিনি পাৰো তো কেমিকেল ইউজটোৱে তোমাৰ অৰ্গানিজমছ বিলাককো হাৰ্ম কৰে এই ফ্লোৰা এণ্ড ফৌনা গোটেই বস্তুটো এণ্টায়াৰ বস্তুটো হাৰ্ম কৰে সো আই থিংক কেমিকেল ইউজটো নকৰিবা আৰু ট্ৰিটো প্লান্টেশন কৰা খালি কৰাৰ পিছত তোমালোকে টেক কেয়াৰ লোৱা আৰু এভৰি উইক আমি কৈছো কি এভৰি উইক তুমি দুটা জেগা দুটা পুলি হলো ৰোৱা everyone let's suppose যদি 60% মানুহ যদি হেতু কাম কৰে trust me we'll have a very sustainable environment আমাৰ tree to তোমাৰ pollution বহুতখিনি level লকে গুছাই দি it helps reduce a lot of pollution also so only then it purifies the air for you also right so we have to understand those aspects আৰু হেতুৰ বাৰে আমি আজিকালি information আছে আমি গুগল কৰিব পাৰো you just can go to Google you can find the uses of tree and usage of integrated organic farming etu topic mitali aji sumne nosum moi nadano because this is a very big topic integrated organic farming to amar gaon bilakot agor pra hoy asile kintu hey step bilak eta organization ase paboi green bili tahati tumar bisona sarili fale operate kore নীলম দত্ত নামৰ মানুহজনে এটো অপাৰেট কৰি আছে ধুনিয়াকে তাহাতি এটা প্লান্টেশন এটা কৰিছে যত তোমাৰ ইন্টিগ্ৰেট কৰি দিছে গুটে ফাৰ্মিং প্ৰসেসটো ফিশাৰি হৈ গল হাঁ হৈ গল কুকুৰা হৈ গল ছাগলী হৈ গল গৰু হৈ গল everything they have collaborated together তাহাতৰ পথাৰৰ মাজত তাহাতি তোমাৰ মাছ মেলি দিয়ে আৰু সেই গুটে পথাৰখন কানেক্ট হৈ থাকে মেইন ডাঙৰ পুখুৰী এটা আৰু সেই পুখুৰীলে যেতিয়া পানীখিনি কমি যায় ধুনিয়াকে হে মাছবিলাক উলাই পিনে আহে আৰু মাছবিলাকক খাৰটো কি দিয়ে জানা কুকুৰা বিলাকৰ এক্সক্ৰেটৰ বিলাক কুকুৰা হাঁ বিলাকৰ এক্সক্ৰেটৰ বিলাক তো ইভেন তো এইবিলাকো যেতিয়া তাহাতি কৰে তো it's easier I mean you don't have to use chemicals তোমার তামানে ইটোৰ লগত হিটো কানেক্ট হৈ আছে নহয় জানো আৰু it's a integrated organic farming আমাৰ yeah everything is connected everything হয় আৰু তুমি যেতিয়া হয় আৰু তুমি যেতিয়া এই awareness program বিলাক কৰা
তুমি যেতিয়া এই এৱেৰনেছ মানে যিবিলাক ক্ৰিয়েট কৰাৰ কাৰণে তুমি মানুহবিলাকৰ মাজত যোৱা বা আগতেও গৈছা বা এতিয়াও বৰ্তমানে কামবোৰৰ লগত জড়িত হৈ আছা তুমি মানে কেনেকুৱা বাধা কিছুমানৰ কি বাধাৰ তুমি সন্মুখীন হোৱা মানে কেনেকুৱা বাধা তুমি ফেচ কৰা আচ্ছা ওকে ওকে মই মানে চোৱা এতিয়া যেতিয়া আমি এইবিলাক কৰিবলৈ যাওঁ যেতিয়া আমি ৰিভাৰ ডলফিন কনজাৰভেশ্যন বিলাক কৰিবলৈ যাওঁ ধৰা এৱেৰনেছ বিলাক কৰিবলৈ যাওঁ ফাৰ্ষ্ট আমি এইটো প্ৰব্লেম পাওঁ দেৰ আৰ চাৰ্টেন প্ৰব্লেম ফাৰ্ষ্ট প্ৰব্লেম বিং পিপল কুৱেশ্যনিং আছ আপোনালোকে কৰিব কি আহিছে এইটো কৰি পিনে কি হ'ব আৰু আপুনি কোনোবা পলিটিকেল পাৰ্টিৰ লগত জড়িত হৈ আছে নেকি বা আপুনি গভৰ্ণমেণ্টৰ পৰা ফাণ্ড লৈ পিনে আমাৰ লগত কিবা কৰিব আহিছে নেকি আৰু তাহাঁতৰ নাম কেইটা নিদিয়ে আমাক তাহাঁতি ইনফেক্ট তাহাঁতৰ নাম নিদিয়ে তাহাঁতৰ আমি কিবা চাৰ্ভে যে কৰিব লওঁ তাহাঁতি চাৰ্ভেটো আমাক তাহাঁতৰ নামটো ল'ব নিদিয়ে নাইদাৰ তাহাঁতি আমাক কিবা ডিটেইল দিবলৈ বিচাৰে যদি আমি ছেকেণ্ডাৰী ইনফৰমেশ্যন বিচাৰো এইটোতো জেগাত যদি আপুনি দেখিছেনে আজিলৈকে কিবা কি বস্তু মাৰা গৈছে মানে মানুহে কিবা মাৰিছে নেকি ইয়াত ধৰক এনডেঞ্জাৰ্ড স্পিচিছ কিবা মাৰিছে নেকি বা লেপাৰ্ড এটা মাৰিছিলে নেকি তো সেইবিলাক ইনফৰমেশ্যন দিবলৈ ভয় খায় আইদাৰ আমি যেতিয়া ৰিভাৰ ডলফিনৰ কাৰণে কৰিছিলো মেক্সিমাম আমাক মানুহে ভয় খাইছিলে বিকজ তাহাঁতক যাতে আমি বাংলাদেশী কৈ নিদিওঁ বুলি কাৰণ কি আমি যেতিয়া তাহাঁতৰ নামবিলাক লওঁ আমি যেতিয়া চাৰ্ভে কৰিবলৈ যাওঁ তাহাঁতৰ নামটো ল'ব লাগিব ৰাইট কোন মানুহৰ পৰা আমি কি ফিডবেক পাইছো সেইটো সময়ত তাহাঁতৰ নামটো নকয় তাহাঁতে ইনচিডেণ্টটো ক'ব যে এনেকুৱা এটা ইনচিডেণ্ট এটা হৈছিলে জালত ৰিভাৰ ডলফিনটো ফচিছিলে কিন্তু তাহাঁতৰ নামটো দিব নিবিচাৰে আৰু ছেকেণ্ডাৰী ইনফৰমেশ্যনবিলাক দিব নিবিচাৰে আৰু তাত যদি কিবা এটা পলিটিকেল অৰ্গেনাইজেশ্যন যদি বেছিকে ষ্ট্ৰং হৈ আছে তেতিয়া যদি আমি ধৰা কিছুমান কথা ক'বও নোৱাৰো তাহাঁতৰ আগত ধৰা আমি চাৰ্ভেটো যে কৰিবলৈ আহিছো সেইটো চাৰ্ভেটো কৰাৰ পৰা বেনিফিটটো কাৰ হ'ব তাহাঁতক যেতিয়া আমি বুজাওঁ কথাখিনি তাহাঁতি কৈছে নাই আমাক নালাগে আমাক অলৰেডি গভৰ্ণমেণ্টে সেইখিনি বেনিফিট দি আছে চ' কি বেনিফিট দি আছে বুলি যেতিয়া আমি সুধো তেতিয়া তাহাঁতে কৈছে নাই আমাৰ মানে তোমাৰ মস্কিটো নেট দিছে ধৰা তোমাৰ আৰু এটা দুটা সাধাৰণ বস্তু যোনটোৰ পৰা মানে আমি ভাবো তাহাঁতৰ পৰা সেইটো ইমান উপকাৰ নহ'ব মানে তাহাঁতক মেইনলি লাগে অল্টাৰনেট লাইভলিহুড তাহাঁতক অল্টাৰনেট লাইভলিহুড দিয়াটো বেছি দৰকাৰ তাহাঁতি কাৰণ কি এইবিলাক যদি দেখি আছে তাহাঁতি ক'বলৈও ভয় খায় যদি তাহাঁতি ক'বলৈ যায় তাহাঁতক পিছত the leaders out there or probably any kind of police authorities might also question them on that so it will depend so it depends from place to place in certain places we find issues related to people not even willing to speak to us or even telling us to go back that we don't want you people here আপোনালোকে একো সাৰ্ভে কৰিব নালাগে একো কৰিব নালাগে আপোনালোকে ইয়াৰ পৰা গুচি যাওক সো সেই সময়ত আমাৰ চ্যালেঞ্জ এটা ডাঙৰ হয় কাৰণ কি হেতু মই যদি আমি কামটো কৰিবলৈও লাগে কিন্তু আমাক কৰিবলৈ নিদিয়েও তাহাঁতে তো তাত আমি বহুত ডিপ্লোমেটিক্যালি আমি কাম কৰিবলগীয়া হয় যে মানুহবিলাকক আমি বুজাবলগীয়া হয় যে চক আমি এইটো কাম অকলে কাবাক কোনবা গভৰ্ণমেণ্টৰ কাৰণে কাবাৰ কাৰণে নহয় এইটো এন্টায়াৰ এনভায়ৰনমেন্ট ইকোসিস্টেমৰ কাৰণে আমি কাম কৰিবলৈ আহিছো আপোনালোকে হেতু বুজাওক যদি আপোনালোকৰ জেগাৰ খিনিত যদি কিবা এটা লুপ্ত হৈ যাব পৰা প্ৰাণী এটা থাকে যদি তাক আমি যদি সংৰক্ষণ কৰি দিব পাৰো আপোনালোকৰ ইয়াত ট্ৰেভেল অপৰচুনিটিজ বা ইকো টুৰিজম অপৰচুনিটিজ আহিব পাৰে বহুতখিনি য'ৰ পৰা আপোনালোকৰ জেগাটো যে পিছ পৰি আছে এইবিলাক স্পিচিছ যদি ৰেকগনাইজ হয় গভৰ্ণমেণ্টে যদি ৰেকগনাইজ কৰে ইয়াত যদি টুৰিজম হটস্পট বিলাক যদি বনেগে তো আল্টিমেটলি আপোনালোকে গেইন কৰিব ইয়াৰ পৰা আমিতো সদায় আহি নাথাকো আপোনালোকৰ জেগা আপোনালোকে চাব কিন্তু আমাক খালি অপৰচুনিটি দিয়ক যাতে আপোনালোকে লগে ভাগে লগত থাকি পিনে আমাৰ কামটো কৰক কাৰণ কি এইটো আমাৰ কাৰণে নহয় এইটো আপোনালোকৰ নিজৰ জেগা হয় আৰু আমাৰ সবৰ কাৰণে হয় বেসিক্যালি so these are the certain challenges there are many more I mean কেতিয়াবা তো আমাক ধৰা খাবলৈও কেতিয়াবা দিগদাৰ হয় ধৰা বহুতখিনি জেগাত ফুড হেবিটছ বিলাক সবৰে বেলেগ ধৰা আৰু আমি টেন্ট লগাই পেন থাকিবলগীয়া হয় কেতিয়াবা কিছুমান জেগাত because there are no hotels in that particular area কেতিয়াবা স্কুলত আমি যাওঁ যেতিয়া স্কুলৰ হেডমাষ্টাৰ বিলাকে কেতিয়াবা আমাক সাপোৰ্ট কৰে আৰু কেতিয়াবা তাহাঁতি নিবিচাৰে যাতে ল'ৰা ছোৱালীবিলাকক এইবিলাক আমি ইনফৰমেশ্যন দিওঁ তাহাঁতক কওঁ আমি কিছুমান কথা কিছুমান জেগাত হয় কিছুমান জেগাত নহয় কিছুমান জেগাত পিপল আৰ ভেৰি ৱেলকামিং তাহাঁতি বুজি পায় আৰু এইটো মই দেখিলো কি ইন ৰিচেণ্ট ইয়াৰ্ছ ইট হেজ চেঞ্জড এ বিট অকমান আগতকে ভাল হ'ল কাৰণ কি এতিয়া যদি তুমি যোৱা কিছুমান জেগাত তোমাৰ মানুহে ৱেলকাম কৰে মানে তাহাঁতি বুজি পাইছে যে এইটো বস্তুত কৰিবলগীয়া হয় but in some places you will find certain সংগঠনস or certain people trying to come up with their own ideologies they would not allow you to work মানে কি হ'ব এইবিলাকৰ ওপৰত কাম কৰি আপোনালোকে কিবা পাব নাপাব মানে তাহাঁতৰ ডিসকাশনটো ঘূৰি পকি it comes up to the money part only like how can we earn from it so we tell them you can earn only by working on something working for the environment not just expecting funds to come in and you guys would do nothing about it so the বিভিন্ন type of problem ধৰা এটো মানে these are just certain examples which I gave you
হয় হয় আৰু আৰু এটা কথা সুধিম তোমাক মই যেনেকে ধৰা মানে মিডিয়াৰ এটা ৰোল আছে এই বস্তুবিলাকত এৱেৰনেছ ক্ৰিয়েট কৰা বা কিয় কৰিব লাগে এই কথাবিলাক জনোৱাত ঠিক তেনেকে চৰকাৰৰ ৰোলটো কেনেকুৱা বাৰু মানে গভৰ্ণমেণ্টৰ ৰোলটো কেনেকুৱা বা তেওঁলোকৰ ষ্টেপছ বিলাক কেনেকুৱা বা হয়তো দেখা যায় অকল এনজিঅ' বিলাকে এনজিঅ' বোৰে এনেধৰণৰ কামবোৰ বিশেষভাৱে কৰি থাকে কিন্তু চৰকাৰৰ ৰোলটো কেনেকুৱা দেখিছা বা তোমালোকৰ এক্সপিৰিয়েন্সটো কেনেকুৱা ৰাইট চোৱা সাধাৰণতে যোনবিলাক চৰকাৰৰ ৰুলছ বিলাক থাকে তাহাঁতৰ যোনবিলাক পলিচিজ বনাই যোনবিলাক প্ৰজেক্টছ বিলাক বনাই সেইবিলাকত সেই গভৰ্ণমেণ্টে বিচাৰে সদায় যে এই কামবিলাক তাহাঁতি এটা থাৰ্ড পাৰ্টিক দিয়ে থাৰ্ড পাৰ্টিটো হৈ গৈছে তোমাৰ এনজিঅ'ছ বিলাকক এইটো ইনষ্ট্ৰাকশ্যনে দিয়া গৈছে বাই দ্য সুপ্ৰিম কোৰ্ট অলছ' টু এংগেজ মোৰ এণ্ড মোৰ এনজিঅ'ছ ইন টু দিছ পাৰ্টিকুলাৰ ৱৰ্ক বাট ইফ ইউ ন'টিছ গভৰ্ণমেণ্টৰ মনিটৰিং যিমানখিনি লেভেলৰ কাৰণে হ'ব লাগে সিমানখিনি মনিটৰিং নহয়গে কাৰণ কি চোৱা আজি বহুত কেইটা এনজিঅ' এই এনজিঅ' ফ্ৰেটাৰ্নিটিটোৰ নামটো বেয়া কৰি আছে কাৰণ কি এতিয়া বহুত মানুহৰ মাথাত সোমাই থাকে কে ধৰা এই এনজিঅ' হয় পইচা খাব নেকি কিবা কৰিব নেকি ফাণ্ডিংটো ল'ব কামটো নকৰিব কিন্তু সেইবিলাকক মনিটৰ কোনে কৰিব সেইবিলাকৰ ৰেছপনচিবিলিটি কাৰ আছিলে মনিটৰ কৰা দ্য গভৰ্ণমেণ্ট ৰাইট এণ্ড দ্য গভৰ্ণমেণ্ট নট অনলি মনিটৰিং বাট ইফ the NGOs are going wrong, they have to ensure and tell them that, you have done this is something wrong you have done, now you have to go and rectify it also. Hedu kamtu koribo karone beleg eta NGO hire korche, he NGO toke mati pene kobo lage tohte ekta kam complete kori ja. Aru jiman level loke dhora policies aru bonibo lage. Etia dhora tumar recent tumi ji swa, etia recent tumar Dibru Soikhwa phale aru tumar Dihing Patka moi specially kau. Dihing Patka phale juntu hoi ase, hetu to government aware hoy. তাতে কোল মাইনিং কৰিব নালাগে কোল মাইনিং কিছুমান জেগাত কৰিব নালাগিছিলে এতিয়া তুমি এনজিটিয়ে এতিয়া দে আৰ ট্ৰাইং টু ল্যাশ আউট অন দ্য বাগদান ইনসিডেন্ট এতিয়া এনজিটিয়ে এটা ল পাছ কৰিছে এতিয়া এনজিটিয়ে ইনষ্ট্ৰাকচন দিছে গোটে অইল ইণ্ডিয়া লিমিটেডক কে দে হ্যাভ অল देयर অইল ওয়েলস হ্যাজ টু বি মনিটৰ্ড এতিয়া কেলে মানে this is what my question comes from the NGOs or for common people like us why to wait for a catastrophe to happen and then act আপোনালোকে যেটা জানিছিলে যে এটো সময়ত এটো ওয়েল কেটা ওয়েল মনিটৰ্ড নাই তো কি বেসিছত তাহাঁতৰ পাৰমিশনটো দিয়া গল হেবলা কৰিব কাৰণে যদি এনভায়ৰনমেন্টাল লস যদি তাহাঁতি পাস কৰাই নাই তো হেতু ইমান দিন মনিটৰ কিয় হোৱা নাছিল তো হে মনিটৰ বস্তুটো বহুত ইম্পৰ্টেন্ট হয় আৰু তাৰ পিছত স্টেপস ষ্টাৰ্ন এণ্ড ষ্ট্ৰিক্ট মেজাৰ্স এণ্ড ফাইন শুড বি লিভাইড অন দিস কাইন্ড অফ অৰ্গানাইজেশনস কাৰণ কি হেতু তাহাঁতি গ্ৰান্টেড লৈ আছে ৰাইট আই মিন just because the government no monitoring is done no police authorities has to keep on monitoring and the instruction has to come directly from the government NGTA okole ba eta NGO okole ketio hekita kam koribo nware ki ami kisman bostu activism koribo paru ami law to change koribo nwaronge hetu koribo karone gute mass manu logot lagibo hekane tumi online petition বিলাক দেখিছা বহুতে এটা EIA লৈ পেনে কথাখিনি বহুতে কৈ আছে EIA এতিয়া but it's good that people have started to realize now agote imankhini awareness nasileu etia I think from the social media point of view jodi mo kau social media is a very powerful tool please use it wisely and the better you can use it once you have a very good understanding of what is going on so prothomote mo kau initially to work on this you have to gain the knowledge you have to gain the experience and you have to have a set of tumar values kisman hobo libo tumar nijor bhitorte dhora ai jodi tumi gom paisa ke gos gosoni kyo thakibo lage জীৱ জন্তু তো থাকাটো কিয় দৰকাৰ তো হেখিনিৰ ওপৰত তুমি প্ৰথমতে তোমাৰ নলেজটো বঢ়োৱা তুমি বেলেগ বেলেগ জায়গাত যোৱা তুমি বেলেগ বেলেগ জায়গাত গৈ পিনে চোৱা কোনকিটা পলিচিজ তোমাৰ এপ্লিকেবল হৈ আছে কিমান লেভেললৈকে এপ্লিকেশন আহিছে I think government has to strictly তাহাঁতি নিজৰ মনিটৰিং পাৰ্টটো তাহাঁতি ভালকে কৰিব লাগে আৰু যাতে যেতে এনজিঅ'ছ বিলাকক এইবিলাক ফান্ডিং দিয়ে ধৰা এনি কাইন্ড অফ গভৰ্ণমেণ্ট ফান্ডিং দিয়ে তো সেই ফান্ডিং বিলাক দিয়াৰ সময়ত চাব লাগে যে সেই এনজিঅ' বিলাকৰ মানুহখিনিয়ে কিমান মটিভেটেড হয় এতিয়া আমাৰ নিচিনাও বহুত এনজিঅ' আছে যোনবিলাকে ভাল কাম কৰি আছে বা আমি এতিয়ালৈকে নকওঁ কি আমি বহুত ভাল কাম কৰিছো বাট আমি কৈছো কি যদি আমি দেখিছো যে কোনোবা এটা এনজিঅ' ভাল কাম কৰা নাই বা আমি দেখিছো যে কোনোবা এটা অৰ্গানাইজেশ্যনে ভাল কাম কৰা নাই বা কিবা এটা ৰুলছ ফলো হোৱা নাই কিবা ৰুলছ ব্ৰেক হৈ আছে অফ কোৰ্স উই আৰ গোইং টু স্পিক এগেইনষ্ট ইট কাৰণ সেইটো কোৱাটো দৰকাৰ এইটো নহয় কি অকলে এনজিঅ' হয় বুলি নাই আমি নকওঁ কাৰণ কি আমিও এটা এনজিঅ' হয় নহয় এইটো আমাৰ ৰেছপনচিবিলিটি হ'ব লাগিব তোমাৰ সেইখিনি ৰেছপনচিবিলিটি তুমি নিজে ল'ব লাগিব অনাৰশ্বিপটো নিজে ল'ব লাগিব কি উইল ডু হোৱাট ইজ ৰাইট and we will tell the government to take strict laws against this make strict laws and take stern measures also so I think Mitali the biggest point is monitoring
মনিটৰ নকৰাৰ কাৰণে আজিখিনি তুমি চোৱা বহুত কেইটা জেগাত প্ৰজেক্ট দিয়ে কিন্তু প্ৰজেক্ট কেইটা ফুলফিল নহয়গে ফাণ্ড ইউটিলাইজেশ্যন খিনি তাত কিমান হৈছেগে প্ৰথম কথা কিমান ফাণ্ড ইউটিলাইজ হৈ পিনে কিমান মানুহৰ হেল্প হৈছে আৰু এটা প্ৰজেক্ট 2 বছৰত কেতিয়াও সাকসেসফুল হ'ব নোৱাৰে তুমি হেতু ইয়াৰ বাই ইয়াৰ ফলো আপ কৰি যাব লাগিব মানুহবিলাকক চাব লাগিব তাহাঁতৰ লগত ডিসকাশন কৰিব লাগিব যে এভৰি ষ্টেপত তুমি কি কি টাইপৰ কাম কৰিব লাগিব ষ্টেপ বাই ষ্টেপ Rome was not built in a day and neither this effort could be achieved in just 1 day or 2 days it will take years এতিয়া সাকে ধৰা এতিয়া যদি আমি এটা কাম কিটা ষ্টাৰ্ট কৰিছো তুমি ভাবিছা আমি ৰিজাল্টস বিলাক 2-3 বছৰ ভিতৰত পাম আমি 2-3 বছৰ নাপাম it will take us a lot of years ahead of us and also it is our responsibility to educate the younger generations also কাৰণ কি হে younger আমি যেটা 10-15 বছৰ পিছত আমাৰ এটা মাইন্ডসেট তো আমি নাথাকিব পাৰো ধৰা but all these students all the upcoming students school students college students they have to be trained and they have to be build up the scientific temperament মই যে কৈছিল অৰণকে যে build up কৰে scientific temperament টা build up কৰিব লাগিব কে মানুহৰ তাহাঁতৰ সজাগতাটো সৰুৰ পৰা হ'ব লাগিব ঘৰত হ'ব লাগিব আৰু গৱৰ্ণমেণ্টৰ ফালৰ পৰা মিডিয়া ফালৰ পৰা it's a collaborative effort by everyone only then any kind of policy any kind of environment any kind of tree or even for that matter even us only we can only survive when we work together hand in hand so everything is a chain system etu manhoe jodi buji napaye then I have nothing to say but yes we will spread our awareness whatever we could do from our end and also let a lot of other people like-minded people who will have different ideas to come up and amar logot ahi pine dhora amar logot nokoilo নিজেও লাগিলে কিবা এটা ফর্ম কৰক নিজে ফর্ম কৰি পিনে একটা নিজৰ নিজৰ জায়গাত কাম কৰি যাওক মই কোৱা নাই কি আমাৰ লগত আহি পিনে অকলে কাম কৰিব লাগিব তোমালোকে নিজৰ নিজৰ জায়গাত নিজৰ নিজৰ ইনিশিয়েটিভত নিজে নিজে কাম কৰা ষ্টাৰ্ট কৰা আজি নহলে কেতিয়া কৰিবা মানে when the species when everything is all polluted the air pollution হৈ গল land pollution হৈ গল water pollution হৈ গল so there are many pollutions right আমি হেবলা কৰা বন্ধ কৰিব লাগিব so হেতু তোমাৰ হজাগতাটো ঘৰৰ পৰা আহিব লাগিব স্কুলৰ পৰা আহিব লাগিব আৰু also strict measures from the government হয় right আৰু হেখত মই তোমাৰ বিষয়ে আৰু এটা কথা জানিব বিচাৰিম যে এই কামবোৰৰ উপৰিও আৰু তুমি কি কামৰ সৈতে জড়িত হৈ আছা আৰু আছিলা আগতে মানে মই জনাত তুমি কিবা ষ্টুডেন্টৰ ট্ৰেইনিংছ এনেকুৱা বিলাক লৈও কাম কৰিছিলা হেখত যদি কৈ দিয়া অকনমান মই নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পোৰেচন অফ ইণ্ডিয়াৰ কাৰণে কাম কৰিছিলো য'ত মই এজ এ মাষ্টাৰ ট্ৰেইনাৰ আছিলো ফৰ দ্য এণ্টায়াৰ তিনচুকীয়া ডিষ্ট্ৰিক্ট আৰু তাত মই ট্ৰেইনিং দিছিলো মানুহবিলাকৰ পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ওপৰত আৰু তাহাঁতক বেছিক এটিকেটছৰ ওপৰত হাউ টু এপ্লাই ফৰ এ জব আৰু কেনেকে তোমাৰ নিজকে পাৰ্চনেলিটিটো কেনেকে ডেভেলপ কৰিবা বহুত ল'ৰা ছোৱালী আমি পালো কে সব বহুত লাজুকীয়া থাকে তাহাঁতি ধৰা ভিতৰৰ পৰা কথাখিনি ক'ব ব্ৰেইনটো আছে নলেজটো আছে বাট দে কেনট এক্সপ্ৰেছ ইট আইদাৰ তাহাঁতি মানে ইংলিছ এটা তাহাঁতৰ বাধা হয় অসমীয়াত চিন্তাটো কৰিব মুখলৈকে আহোঁতে অসমীয়াটো ট্ৰান্সলেট হৈ আহোঁতে বহুত টাইম লাগি যায় তো সেই ট্ৰানজিশন ষ্টেজত মই কাম কৰিছিলো চ' দেট মানে ইয়াৰ পৰা যাতে ইয়ালৈকে আহোঁতে যোনটো টাইম লাগে সেইটো ইৰাডিকেট কৰি পিনে তাহাঁতক ইংলিছতে ভাবা ষ্টাৰ্ট কৰিব ক'লো যদি তুমি ইংলিছ তুমি অট'মেটিকলি তুমি কৈ যাব পাৰিবা কাৰেক্ট আৰু হেজিটেশ্যন থাকে বহুত ল'ৰা ছোৱালীবিলাকৰ তাহাঁতি কি কথানো কওঁ মই ক'লে কিবা মোক ভুলে ধৰিব নেকি মই কোনোবা হাঁহি দিব নেকি তো সেইটো নহয় ইউ শুড বি কনফিডেন্ট তুমি ভুল হ'ব পাৰা একো নাই ভুল হ'বা শিকা তাৰ পৰা আৰু তাৰ পৰা নিজকে ডেভেলপ কৰা কাৰণ কি আমি মিতালী আমি দুটাই আই থিংক উই আৰ ফ্ৰম ভেৰি স্মল প্লেচেছ ইন আছাম আই এম ফ্ৰম ইভেন এ স্মলাৰ প্লেচ দেন ইয়াৰ্ছ চ' আমি সেইটো জেগাত দেখিছো মানে ধৰা বহুত কেইটা প্ৰব্লেম ফেচ কৰা যায় আমি এতিয়া বাহিৰলৈ ওলাই গলো পঢ়িলো তাৰপিছত অসমত কাম কৰিলো তেতিয়া ধৰা সেইটো ভাবো ঠিকে কৈছা সেইটো এটা থাকে মানুহৰ ইভেন মই ইয়াতো দেখিছো মানে ধৰা তুমি ইংলিছ ক'ব পাৰিলেও মানে সন্মুখত আগবাঢ়ি গৈ কথাটো ক'ব পৰা তেনেকুৱা মানুহৰ অভাৱ মই বেংগলোৰ নিচিনা চিটিটো দেখিছো চ' এইটো এটা থাকে খুব ভাল কাম কৰিছা তুমি অসমত সেইটোৰ ওপৰত আৰু মানস খুব ভাল লাগিলে তোমাৰ সৈতে কথা পাতি তুমি যথেষ্টখিনি মানে ইমান কম সময়ৰ ভিতৰত মই অনুষ্ঠানটো এইখিনিতে সামৰিব লাগিব আৰু এইখিনি কম সময়ৰ ভিতৰতে তুমি তোমাৰ মানে কামখিনি যিখিনি তুমি কৰি আছা বা আগৰ তুমি এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিলা খুব সুন্দৰকে তুমি শ্বেয়াৰ কৰিছা আৰু বহুত জানিবলগীয়া কথা ক'লা বিশেষকে ৰিভাৰ ডলফিনৰ ওপৰত ময়ো নিজেও জনা নাছিলো সেইখিনি কথা আজি জানিলো আৰু মই আশা ৰাখিছো যিসকলে ভিডিঅ'টো চাব নিশ্চয় তেওঁলোকেও এটা আভাস পাব এই গোটেই আমাৰ কথাখিনিৰ পৰা আৰু জানিব আৰু মই আশা কৰিম তোমালোকে এনেদৰে কাম কৰি যোৱা আৰু ইন ফিউচাৰ তোমাৰ সৈতে ময়ো মানে সহযোগিতা আগবঢ়াম এই কামবোৰত হয় তুমি মোৰ অনুষ্ঠানৰ অতিথি হিচাপে আহিলা তাৰ বাবে তোমালৈ অশেষ ধন্যবাদ থাকিল হয় কামবোৰ কৰি যোৱা এইদৰে
ধন্যবাদ তোমাৰ টাইমটো যে ল'লা তুমি এইটো ডিছকাশ্যন কৰিবৰ কাৰণে ইন ফিউচাৰ মই বিচাৰোঁ কি আমি এইবিলাক অকলে আমি নহয় বেলেগ মানুহ কৰক আমাৰ নিচিনা আমি যেনবিলাক লৈছো আমাতকে ইনোভেটিভ কাম কৰক আৰু কৰি যাওক খালি অসমত থাকি পিনে নিজৰ নৰ্থ ইষ্টখনৰ কাৰণে কৰক হয় নিশ্চয় নিশ্চয় ভাল লাগিলে তুমি যেটো কলা কথাটো হয় ওকে থ্যাংক ইউ মানেশ এয়া আছিল মানস প্ৰতিম বুঢ়াগোহাঁই তেওঁৰ কামবোৰৰ বাবে আমাৰ তৰফৰ পৰা থাকিল আন্তৰিক অভিনন্দন যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি অনুপ্ৰাণিত কৰিব বেল আইকনটো টিপি দিব নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে চাব পাৰিব ধন্যবাদ